সেই পুত্ৰৰ কালক্ৰমে সেই পুত্ৰৰ যৌৱন কাল হইলা পুত্ৰৰ ৰজা আৰু পুত্ৰ কামিনীক নীল ধ্বজে ৰাজৰ ৰজা নীল ধ্বজে ৰাজৰ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ নীল ধ্বজৰ পুত্ৰ কামিনী কথা ইমানতে থওঁ আৰু আনফালে সেই ভিংগী মুনিয়ে পালন কৰা কন্যা কাঞ্চনৰ কথা অলপ সময় কওঁ আৰু ভিংগী মুনিৰ পালিতা কন্যা কাঞ্চন অয়তী ৰূপৱতী তাই ৰূপৰ সীমা নাই তাইক দেখি সকলোৱে এনেকৈ কতদিন পাৰ হৈ যায় একদিনা শুন কৈছ একদিনা শুন কৈছ একদিনা ভিংগী মুনি কন্যাৰ মুখ চাই মৰম খনা মাতে কন্যাক কহিবেলা গৈ বাচ্চা কাঞ্চন তিনি দিনা তিনি ৰাতি ধ্যান কৰিম মহাদেৱক নিশ্চয় আৰু বাচ্চা যিয়ে আহি মোৰ ধ্যান কৰি কামনা কৰিম মই অভিশাপ দেৱ সি বুলি ভিংগী মুনি ধ্যানত বো আনফালে শুন কৈছ আৰু আনফালে সেইদিনা অবিধিৰ লিখনা চোৱা কোনেনো মচিব পাৰে
এখন বেদের কোনে নাম শিব পারে আলে পালা আৰু সেইদিনা অমৃ গয়া কৰিবৰ বাবে কামিনী ঘূৰি ফুৰে বনৰ মাজে আনন্দে আৰু ৰজাই কিছু দূৰ গৈ ৰজাই সন্মুখতে আশ্ৰমে দেখিবা দেখিবা কোনে নাম শিব পাৰে পালা লেখনা পানী খাওঁ বুলি ৰজাই আশ্ৰমত প্ৰৱেশ আৰু সেই আশ্ৰমত কন্যা এজনী ৰজাই কন্যা এজনী ৰজাই কন্যা দেখি কামিনী আনন্দ মিলিলা কন্যাৰ মুখ চাই ৰজাই কন্যাৰ মুখ চাই ৰজাই হেৰা সুন্দৰী ঐ মানে ধুনীয়া কাৰ কন্যা তুমি ইমানে ধুনীয়া তুমি হৰিণী নয়নী তোমাৰ চকু জুৰি দিয়া তোমাৰ পৰিচয় কি দিয়া তোমাৰ পৰিচয় কি ধুনীয়া তুমি হৰে দিয়া তোমাৰ পিছে মই কোন জানা অনিল পুত্র জানা মই কামিনী মোরনা অমনি গয়ার কারণ বনে বনে ফুরো আহি পালো তোমার ঠাই
নকৰা যদি গন্ধৰ্ব নিয়মে আমি গন্ধৰ্ব নিয়মে আমি এই কথা সকলোতে প্ৰচাৰ হৈ গলা মাতা মাতি কৰি খবে ভাই হতই ও আয়া চল বুপা চল হবে চল রে মুনির জিয়ারের বিয়া বিলম্বন করা রয়া মুনির জিয়ারের বিয়া বিলম্বন করা রয়া হবে চল রে মুনির জিয়া মুনির জিয়ার আবে আও যাবি নেকি আশ্রমত উপস্থিত হইলা কিনো ভাগ্য আমার জানা মুনির দিয়ারের হরি রজার পুত্র পাইলা স্বামীর উপর বোপা হবে চল রে মুনির আয়ুরুলি জুকারা দিয়া হে আয়তি উরুলি জুকারা দিয়া আকসন সতিয়া দিয়া হে আয়তি বড় কইনা ঘর হে আয়তি বড় কইনা ঘর লইনিয়া উরুলে উরুলে বড় কইনা ঘর লইনিয়া বড় কইনা অয়নে কই বিয়াখন সমাপন আতয় অনন্তরে শুন আতয় অনন্তরে শুন বিদায় লোৱাৰ বাবে ও ভিঙ্গি মুনিৰ ওচৰলৈ ও ভিঙ্গি মুনিৰ ওচৰলৈ পিতা পিতা দুজনে মাত শুনি ভিঙ্গি মুনি তপ ভংগ হইলা দুজনক চাই মুনি কহিবে লাগিলা শুন হেৰ ধৰ্মী পাপিষ্টহঁত বাধা দিয়াৰ পিছতো তহঁতে কথা নামানিলি সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি ভিঙ্গি মুনিয়ে পূৰ্বতে কোৱা কথা কন্যা কাঞ্চনৰ মনত পৰিলা
আৰু কান্দি 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 পিতৃৰ চৰণে ধৰি কহিবে লাগিলা অনিদিবানী দিবা পিতা অসম্ভৱ ভাই ভনীৰ মাজত বিবাহ সম্ভৱ নহয় কোন হেৰা অধৰ্মী পাপিষ্ঠহঁত এই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি পৃথিৱীত গৈ তহঁতে কামিনী কাঞ্চন ফুল হৈ থাকিবি মুনিৰ কথাত দুয়োজনে মহালজ্জা ভাগ্য ঘিয়া দুয়োজনে প্ৰভু ভগৱান কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ভগৱান কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ও ভাগ্য কান্দে দুয়োজনে ইটোৰ গলে তুই ধৰি কি পাপৰ ফলে আমি ভাই ভনী বিবাহ পাতে হল বন্দী ভাগ্য করিয়াই কান্দে দুয়োজনে ইটোৰ গলে কি তুই ধৰি ভাগ্য করিয়াই কান্দে দুয়োজনে